সমস্ত জনৰ চৰণত আমি গধূলি সেৱা ভাগ জনাইছো। আপোনালোকৰ আজ্ঞা শিৰগত কৰি আৰু বিশেষভাৱে সেৱা জনাইছো আজি এই মহাপুৰুষৰ মহাবাণীৰ যি ব্যাখ্যা কৰিব আমাৰ বাপজনাৰ প্ৰাক্তন উপ-পদাধিকাৰ বাপজনাৰ চৰণতো আমি সেৱা জনাই আমি পাঠৰ ভাৱে আগবাঢ়িছো। কৃষ্ণ 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 হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 নাম ঘোষা। কৃষ্ণ শ্ৰীকৃষ্ণায় নমো নমঃ। ये मुक्तयोऽपि निःस्पृहः प्रतिपदो पद्मनि दलनानन्दनम् जमास्थय समस्तमस्तकमनिं कुङ्गति शेष्व तनो भक्तानपि तं स भक्तिमपि तं भक्तप्रियं श्रीहरिं वन्दे सत्तमर्थयानुदीर्यसं नित्यं शरणं भजे। कृष्ण 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 निर्णय এই আমাৰ 24 চন্দ্ৰৰ ঘোষাফাঁকিৰ আমি একেবাৰে অৰ্থটো কৈ যাওঁ। এই 24 চন্দ্ৰৰ এফাঁকি ঘোষাই আছে, আকৌ 26 চন্দ্ৰ আৰম্ভ হ'ব, তাতো সেই মহিমাযুক্ত উপদেশে আকৌ আহিব। গতিকে এই এফাঁকি ঘোষাতে গোটেই গীতাখনৰ সাৰটো ইয়াত সোমাই আছে। এয়া মহাপুৰুষ মাধৱদেৱে গোটেই গীতাখনৰ যেনেকৈ 15টি মান শ্লোকৰ ভাৱবাদটো প্ৰকাশ কৰিলে আগৰ বিলাকত মহিমাযুক্ত উপদেশত, কিন্তু এই ঘোষাফাঁকিত গোটেই গীতাৰ সাৰটো প্ৰকৃত তত্ত্বটো ইয়াত প্ৰকাশ কৰিছে। আপুনি আগে গাই গ'ল, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত জানা গোচৰ সংসাৰ ভয়। এই মানে গীতাৰ নিৰ্ণয়, এইটো গীতা শাস্ত্ৰৰ নিৰ্ণয় সিদ্ধান্ত। সেইকাৰণেতো 24 চন্দ্ৰত এফাঁকি ঘোষাৰে কৰিছে, মাত্ৰ 26 চন্দ্ৰৰ মাজত। আগত আপুনি 24 চন্দ্ৰৰ মাজত অন্য চন্দ্ৰৰ ঘোষা নাই, পদচন্দ্ৰৰ মাজতো অন্য চন্দ্ৰৰ ঘোষা নাই, 26 চন্দ্ৰৰ মাজত কিন্তু দুফাঁকি ঘোষা 24 চন্দ্ৰৰ অন্তৰ্ভুক্ত কৰিলে মহাপুৰুষ মাধৱদেৱে তত্ত্বপূৰ্ণ। গতিকে সেই দুফাঁকি আপোনালোকে আগতে অবিৰক্ত ভকতৰ পালে, এতিয়া এইটো এই 24 চন্দ্ৰৰ ঘোষা 26 চন্দ্ৰৰ মাজতে ইয়াত অন্তৰ্ভুক্ত কৰিছে। ইয়াত গোটেই গীতাৰ সাৰটো নিৰ্ণয় কৰিছে। আমি যদি সৰলীকৰণ কৰি পেলাই ইয়াক সৰলীকৰণ কৰি পেলাই ক'ব খোজো, তেতিয়াহ'লে এনেকুৱা অৰ্থ হ'ব যে ভগৱন্তৰ লগত ভক্তিৰ দ্বাৰা সংযুক্ত হ'ব পাৰিলে, ভগৱন্ত ভক্তিযুক্ত মানে ভগৱন্তৰ লগত ভক্তিৰ দ্বাৰা সংযুক্ত হ'ব পাৰিলে মাধৱ বা ভগৱন্তৰ কৃপা লাভ হ'ব। ভক্তিৰ দ্বাৰা সংযুক্ত হলে ভগৱন্তৰ কৃপা লাভ কৰিব, তেতিয়া জীৱ বা পুৰুষৰ আত্মজ্ঞান উদয় হ'ব। জানিবা তেতিয়া কৃষ্ণৰ কৃপাত সংসাৰৰ সকলো ভয় নিজে নিজে আঁতৰি যাব। এইটো হৈছে গীতাৰ নিৰ্ণয়। যেনেকৈ যেতিয়া গীতাৰ শেষত অৰ্জুনৰ প্ৰশ্ন নকৰিলে, আৰু যেতিয়া কৃষ্ণই দিলে, তাৰপিছত আৰু অৰ্জুনৰ ভয় নাইকিয়া হ'ল, ধনুষৰ তুলি ললে, কৃষ্ণক শৰণ ললে, লৈ ধনুষৰ তুলি লৈ যুদ্ধ কৰিলে।
যুদ্ধ কৰি তেওঁ যুদ্ধত জয়লাভ কৰিলে। এতিয়া সেই কথাটো আনিবৰ কাৰণে ইমানখিনি তত্ত্বপূৰ্ণ কথা কবলগীয়া হ'ল। আমাক এতিয়া কৈছে আমি সংসাৰত আমাৰ গ্লানি উপজে, আমাৰ ল'ৰা ছোৱালী আছে, কাৰোবাৰ বেমাৰ হৈছে, কাৰোবাৰ বিকাৰ হৈছে, কোনোবাই ফেইল কৰিছে, কোনোবাই পাছ কৰিছে, কোনোবাই গালি পাৰিছে, কোনোবাই আমাৰ হানি কৰিছে, মাটি বাৰী দখল কৰিছে, বস্তু বাহানি চুৰ কৰিছে। বিভিন্ন ক্ষেত্ৰত আমি সাংসাৰিক যাত্ৰাত বহুত সমস্যাৰ সন্মুখীন হওঁ। তাৰ কাৰণে আমাৰ গ্লানি উপজে, শোক আহে, মোহ আহে, ভয় আহে, খং আহে, ক্ৰোধ আহে, কাম আহে, এই ভাৱবোৰ প্ৰকাশ হয়। এইবিলাক বিষয়তহে উপজিছে। কাৰণ সেই যিবিলাক সংসাৰৰ বস্তু আছে, ঘৰ দুৱাৰ, মাটি বাৰী, সা সম্পত্তি, গাড়ী ঘোঁৰা, ল'ৰা ছোৱালী, এইবোৰ বিষয়ৰ সম্পদ। গতিকে এই বিষয়ৰ সম্পদ বিলাকৰ লগত আমি একীকৰণ হৈ গৈছো। সেইকাৰণে সেইবিলাক কিবা এটা বিঘিনি ঘটিলে, আমাৰ তাৰ কিবা এটা হৈ গলে আমাৰ শোক আহে, মোহ আহে, ভয় আহে, খং আহে, ক্ৰোধ আহে, ঘৃণা আহে, হিংসা আহে, দেশ আহে, এনেকুৱা ভাৱবিলাকৰ সৃষ্টি হয়। গতিকে এইবিলাক গ্লানি বুলি কয়। সংসাৰত এইবিলাক গ্লানি হোৱা বুলি কয়। গতিকে এইবিলাক আমাৰ উপজাৰ মূল কাৰণ আমাৰ মায়াই কৰিছে। কিন্তু আমি যদি কেনেবাকৈ ভগৱন্তৰ সৰ্বোত্তম লোখানি চৰণত ভক্তিৰ দ্বাৰা যদি আমি সংযুক্ত স্থাপন কৰো, আমি তাত যদি একদম নিৰন্তৰ ভাৱে আমি চৰণত লাগিব পাৰো, তেতিয়াহ'লে ভগৱন্তই আমাক নিশ্চয় কৃপা কৰিব। ভগৱন্তৰ কৃপা লাভ হব। আৰু ভগৱন্তৰ কৃপা লাভ হলে আমি যিটো দেহত থাকি আমাৰ যিটো আত্মবিস্মৃতি হৈ আছে, জীৱৰ আত্মবিস্মৃতি হৈছে, পাহৰি গল। কাৰণ জীৱই কি হল, ভগৱন্তই তেওঁৰ অংশ, জীৱ অংশে তুমি প্ৰৱেশ শিলা গাৱে গাৱে, আপে আমি তোমাকক ভজো সৰ্ব ভাৱে, তোমাৰে সে অংশ আমি যত জীৱ যাক, তোমাৰ মায়ে প্ৰভু বান্ধিলা আমাক। এই ভগৱন্তৰ মায়াই যেতিয়া জীৱক বান্ধি পেলালে, তেতিয়া জীৱৰ আত্মবিস্মৃতি হল। তেওঁ যে ভগৱন্তৰ অংশ এই কথাটো পাহৰি গল আৰু পৃথকতা অৱলম্বন কৰিলে। তেতিয়া দেখিলে যে তেওঁৰ ফালে চাৰিওফালে মায়াই মন তৈয়াৰ কৰিছে, সেই মনৰ মাজত জীৱৰ বন্ধন হৈ গল। সেইকাৰণে মনে যোগ্য যাওঁ বোলে, জীৱে বোলে যাওঁ, মনৰ মৰণে জীৱে বোলে মৰো। মনে ভাল পালে সেইটোকে জীৱই ভাল পায়, মনে দুখ পালে জীৱই দুখ পায়, মনে খং উঠিলে জীৱৰ খং উঠে। সেইকাৰণে সুখৰ দুখৰ মনেই কাৰণ, এই মনেই কাৰণবোৰ হৈ পৰে জীৱৰো কাৰণ। গতিকে সংসাৰ যাত্ৰা আৰম্ভ হৈ যায়, তেতিয়া পৃথক হৈ যায়। ঈশ্বৰৰ পৰা অহা ঈশ্বৰৰে বস্তু আহি পেলাই সি পৃথক হৈ গুচি গল। কোনে পৃথক কৰিলে? মায়াই কৰিলে। মায়াত বন্দী হৈ গল, মায়াৰ জালত বন্দী হৈ গল। গতিকে বন্দী হৈ গল, পৃথক হল। সেইকাৰণে জীৱই প্ৰথম স্তুতিতে ভগৱন্তক কৈছে, হে প্ৰভু, যে তুমি আৰু মায়া আমাক বান্ধিলে, দিয়া উপদেশ প্ৰভু ভজো চৰণে, মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। আছে উপায়, শাস্ত্ৰ কৈছে, বেদেও কৈছে যে জ্ঞান অভ্যাস কৰিলে, যোগ অভ্যাস কৰিলে মায়া তৰিব পাৰে। আগতো কৈ গল যে আমাৰ আগতে শৰীৰৰ ছয় চক্ৰ চিন্তে যিটো জন, গুচোৱা তাহাৰ ভয় মৃত্যু নাৰায়ণ। এতেকে ছয় চক্ৰ চিন্তা কৰা মানে যোগ সাধনা, জ্ঞান যুগৰ কথা। কিন্তু শেষত গৈ কলে যে জ্ঞান অভ্যাসক প্ৰভু নেদেখি বিশেষ, শ্ৰৱণ কীৰ্তনে চিন্তে সংসাৰৰ ক্লেশ। সংসাৰৰ ক্লেশটো দুখ বিলাক নিৰাময় কৰা একমাত্ৰ উপায় হল ভগৱন্তৰ গুণনাম লীলাজক সত্য শ্ৰৱণ কীৰ্তন। সেইটো হৈছে বেদে দিয়া সিদ্ধান্ত। গতিকে এইদৰে যেতিয়া ভগৱন্তক ভজাৰ, ভগৱন্ত হল আমাৰ ভক্তিত তিনিটা বস্তু থাকে। এটা হল আমি যিবিলাকে সেৱা কৰিম, এইবিলাক সেৱক বুলি কয়, এইবিলাকক ভকত বুলি কয়। আৰু এজন হল ভগৱান, তেওঁ আমাৰ সেব্য। আমি সেৱক, ভগৱান হল আমাৰ সেব্য। সেব্য হল ভগৱান, সেইজন কৃষ্ণ। আৰু আমি তেওঁৰ লগত সংযোগ স্থাপন কৰাৰ উপায়টো হল ভক্তি। এতেকে সেৱক, সেব্য আৰু সেৱা কাৰ্য, এই তিনিটা লাগিয়েই কাৰ্যটো কেনেকে কৰিব? ভগৱন্তৰ সেৱা কাৰ্যটো দুটাটো ঠিকেই থাকিল, আমি ভকত হৈ থাকিলো, সিফালে ভগৱান থাকিল, মাজত সেৱা কাৰ্যটো কেনেকে কৰিব তাৰ উপায়টো দিছে যে ভগৱন্তৰ সেই অভয় সৰ্বোত্তম দুখানি চৰণত কায় মন বাক্যে একান্ত ভাৱে শুদ্ধ বিশ্বাসে সত্য সত্য শৰণে পকি ভগৱন্তৰ গুণনাম লীলাজক চৰিত্ৰ শ্ৰৱণ একান্ত ভাৱে শ্ৰৱণ কীৰ্তন কৰাকে ভকতি বোলে। গতিকে ভক্তি বোলে। গতিকে আমাৰ ভক্তিটো সেৱা কাৰ্যটোত তেনেকুৱা হব। সেৱা মানে হাতে ধৰি থকাটোকে সেৱা নুবুজায়।
চৰণত পৰি থকাটোকে সেৱা নুবুজায়। সেৱা কৰাৰ উপায়টো দিলে, সেৱা কৰিবাৰ নামেহে উপায়। সেৱা কৰিবাৰ নামেহে উপায়। সেৱা কৰাৰ উপায় হ'ল ভগৱন্তৰ নাম গুণ একান্তভাৱে শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এতিয়া আমাৰ ভগৱন্তত ভক্তিযুক্ত আমি যদি কৰি ল'ব পাৰো, যুক্ত মানে একেবাৰে এৰা এৰি নোহোৱা, সংযুক্ত হৈ যোৱা হ'ব পাৰিলে, তেতিয়া আমি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিম। কাৰণ আমাৰ এটা কি হয়, আপুনি ধৰক চুম্বকডাল যদি আপুনি এডাল লোহা যদি চুম্বকডালত লগাই থাকে, তেতিয়া সেই চুম্বকডালৰ লগত লাগি থকাৰ কাৰণে লোহাডালো চুম্বকলৈ পৰিৱৰ্তন হৈ যায়। তেতিয়া আপুনি চুম্বকডাল নিদি পেলাই লোহাডাল যদি কিবা লোহা এডাল লগাই দিয়ে, তাকো আকৰ্ষণ কৰি আনিব। কাৰণ সেইটো আবিষ্ট চুম্বক, অৰ্থাৎ তেওঁৰ চৰণত, ভগৱন্তৰ চৰণত ভকতজন লাগি থাকিলে সেই ভকতজনো কিন্তু ভগৱন্তলৈ পৰিৱৰ্তন হৈ যায় তেওঁৰ চৰণত লাগি থকাৰ কাৰণে। চুম্বকডাল যেনেকৈ লোহাডাল যেনেকৈ চুম্বকত লাগি থাকিলে চুম্বকলৈ পৰিৱৰ্তন হৈ যায়, ঠিক ভকতসকলৰ ভগৱন্তৰ চৰণত যেতিয়া একান্ত ভাৱে দৃঢ়ভাৱে ধৰি থাকিব, তেতিয়া ভকতজনো ভগৱন্তলৈ পৰিৱৰ্তন হৈ যায়। কিন্তু সেই পৰিৱৰ্তনটো যদি আকৌ আঁতৰাই আহে, আকৌ বিষয় বাসনলৈ সোমাই যায়, তেতিয়াহ'লে সেইটো স্থায়িত্ব নাথাকে। আপুনি স্থায়িত্ব কৰিবলৈ হলে, যে আপুনিও চুম্বক এডালে পৰিৱৰ্তন হব খুজিবলৈ হলে, তেতিয়া আপুনি নিৰন্তৰ ভাৱে ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ আপুনি শ্ৰৱণ কীৰ্তন কৰি থাকিব লাগিব। অৰ্থাৎ ঘৰ্ষণ প্ৰক্ৰিয়াৰে, চাৰিওফালে ঘৰ্ষণ প্ৰক্ৰিয়াৰে লোহাডালকো চুম্বকলৈ পৰিণত কৰিলে সিও চুম্বকলৈ পৰিণত হৈ যাব। অৰ্থাৎ আমি বিলাকো ভগৱন্তৰ শক্তি লাভ কৰি জীৱ গুচি শিৱ হৈ পৰিব। তাৰমানে কলিত কীৰ্তনে হয় ভকত, বন্ধ চিন্দি হৈ আপুনি হৰি, এই যে কথাবোৰ কৈছে, নামে যে 7 কাৰ্য বুলি কৈছে, 7 কাৰ্যৰ মায়াক দুইয়া কৰিব নিজান। আপুনি যিটো মায়াত বান্ধ খাই আছে, সেই মায়াক যেতিয়া দহন কৰি পেলাব, তেতিয়া মায়া নাইকিয়া হৈ যাব। তেতিয়া কি হব, মায়াক দুইয়া কৰিব নিজান, থৈবন্তত তেন্তে এৰে একে কৰি, তেতিয়া ঈশ্বৰ আৰু জীৱৰ মাজত কোনো পৃথকতা নাথাকিব। একীকৰণ হৈ যাব, তেওঁ লয় গুচি যাব, দুটা হৈ নাথাকে, এটা হৈ যাব, একীকৰণ হৈ যাব। গতিকে সেই পৰ্যায়টো ইয়াত গীতাই এইটোকে সিদ্ধান্ত দিছে যে ভগৱন্তত যদি ভক্তি ভাৱেৰে তেওঁৰ চৰণত আমি সংযুক্ত হব পাৰো, তেতিয়াহ'লে ভগৱন্তৰ আমাৰ প্ৰসাদ মিলিব, কৃপা কৰিব, ভগৱন্তৰ মহাপ্ৰসাদ লাভ কৰিম, মহাকৃপা লাভ কৰিম। আৰু ভগৱন্তৰ কৃপা লাভ কৰিলে তেতিয়া আমাৰ কি হব, এই সংসাৰৰ গ্লানি, দুখ ভয় বেদনা এইবিলাক নাইকিয়া হৈ যাব। অৰ্থাৎ মায়া দহন হৈ যাব, মায়া নাইকিয়া হৈ যাব, কালৰ প্ৰভাৱ নাইকিয়া হৈ যাব। তেতিয়া তুমি আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। অৰ্থাৎ তোমাৰ আত্মবোধ হব, পুৰুষৰ আত্মবোধ হব। পুৰুষৰ আত্মবোধ মানে আমাৰ শৰীৰত যিটো জীৱাত্মা আছে, এই জীৱাত্মা আহি মানে পুৰ শব্দে দেহ, তাতে থাকয় সুতীয়া, সেইটো জীৱকক কয় পুৰুষ বুলিয়া। এতেকে জীৱই আহি এই পুৰু নামৰ লেহটোত আহি চিত জগতত শয়ন কৰি আছে কাৰণে তেওঁ মানে একদম নিদ্ৰা কৰি আছে, শুই আছে কাৰণে এই শৰীৰটোৱে কাৰ্যক্ষম হৈ আছে। গতিকে তেওঁ মায়াৰ লগত বিভঞ্জন হৈ বা মায়াৰ লগত মিলি গৈ তেওঁ নিজক পাহৰি গল, ঈশ্বৰৰ এটা অংশ, ঈশ্বৰৰ এটা শক্তি, গতিকে তেওঁ শয়ন কৰি আছে, টোপনিত আছে। গতিকে তেওঁক যেতিয়া আমি জগাই আছো, প্ৰাৰ্থনা কৰিছো, স্তুতি কৰিছো, কিবা কিবি কৰিছো, নাম গুণ গাইছো, আচলতে আমাৰ উদ্দেশ্যটো হৈছে জাগ্ৰত কৰিবৰ কাৰণে। আত্মাক, এই পুৰুষক জাগ্ৰত কৰিব লাগে। পুৰুষক জগাই পালে, তেওঁ জগাই দিলে, এদিন এনেকৈ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰোতে 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 আমাৰ ইয়াত শয়ন কৰি থকা সেই পুৰুষ সত্তাটো জাগৃত হব। জাগৃত হোৱাৰ লগে লগে তেওঁ যেতিয়া সাৰ পাই যাব, চৈতন্য শক্তি তেওঁলৈ যেতিয়া আহি যাব, লগে লগে তেওঁৰ চাৰিপাশে আৱৰি থকা মায়াটো দহন হৈ গুচি যাব, মায়া নাইকিয়া হৈ যাব। মায়া নাইকিয়া হোৱাৰ লগে লগে তেতিয়া সেই জীৱৰ যিটো মানে পৃথকতা ভাৱটো নাইকিয়া হৈ গল, তেওঁ আত্মবোধটো প্ৰকাশ হব। সেইকাৰণে এইটো পুৰুষৰ আত্মবোধ বুলি কৈছে। অৰ্থাৎ তেওঁৱেই মানে ঈশ্বৰৰ অংশ, তেওঁৱেই আত্মা, এই জ্ঞানটো তেওঁ আহি যাব। তেতিয়া তেওঁ আৰু সংসাৰৰ ভয় নাথাকিব। কেলে নাথাকিব, তেওঁ মায়াই নাই তেতিয়া। এতিয়া সংসাৰৰ দুখ গ্লানি এইবিলাকে কাৰণ এইবিলাকে আমাক তেতিয়া তলাব আৰু নোৱাৰে। মায়াৰ কাৰণে আমাক দুখ পাইছো, বেদনা পাইছো, মায়া আছে কাৰণে ল'ৰাটো বেমাৰ হৈছে কাৰণে দুখ পাইছো, কোনোবা ঢুকাইছে কাৰণে দুখ পাইছো। যেতিয়াই মায়া নাইকিয়া হৈ যাব, তেতিয়া সেইবিলাক আৰু নাইকিয়া হৈ যাব। গীতাৰ আচলতে
মূল সিদ্ধান্তটো সেইটোৱে। গোটেই গীতাখনত অষ্টাদশ অধ্যায় গীতা সংসাৰত আমাৰ বিষাদ যুগে আৰম্ভ কৰিছে। সংসাৰত আমাৰ সকলোৱে অৰ্জুনৰ দৰে আমি বিষাদত পৰো, দুখ বেদনাত পৰো। আমাৰ সকলোৱে তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হয়। আহিলো, সেইজন আপোন, সেইজন পৰ, সেইজন মোৰ, সেই ঘৰ, এয়া মোৰ নিজৰ মাটি, এইটো মোৰ নিজৰ দেহ, এইটো নিজৰ ঘৰ, এইবোৰ মোৰ নিজৰ ল'ৰা ছোৱালী, সেইবোৰ লোকৰ, সেইবোৰ আপোন, সেইবোৰ পৰ, এই ভাববিলাক আমাৰ সৃষ্টি হয়। এতেকে সেইবোৰ কৰোতে কৰোতে আমাক যদি সাংখ্য জ্ঞানেৰে যেনেকৈ জনাই দিয়া হল আত্মাৰ যে কোনো হেৰি নাই, বিভিন্ন যুগ বিভিন্ন ধৰণে ভগৱন্ত কৃষ্ণ অৰ্জুনক এটা এটাকৈ এই 18টা তত্বপূৰ্ণ কথাৰে জ্ঞান দি 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 তেওঁ মনৰ মাজৰ পৰা সমস্তখিনি নাইকিয়া কৰি শেষত তেওঁক সম্পূৰ্ণ ৰকমে এজন প্ৰকৃত মানৱ হিচাপে তেওঁৰ দেহটো গঢ়ি তুলি হৃদয়খন পৰিষ্কাৰ কৰি লৈ তেওঁ তত্বপূৰ্ণ সৰ্বগুহ্যতম তত্বটো দিলেগৈ। সেইটোৱে হৈছে একশৰণ তত্ব। আৰু একশৰণ তত্ব সেই একেটা কথাকে ভগৱন্ত কৃষ্ণই উদ্ধৱৰ ওচৰতো কৈছে। ভাগৱততো সেই একশৰণ তত্ব উদ্ধৱক কৈছে। উদ্ধৱক কি বুলি কৈছে? ভগৱন্ত কৃষ্ণই সিদ্ধান্ত মানে ইমানবোৰ কথা কৈ 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 শেষত কলেগৈ এতেকে উদ্ধৱ সখী তেজা বেদ পন্থা, বেদৰ কথা সুধিছিলে উদ্ধৱে। এতেকে উদ্ধৱ সখী তেজা বেদ পন্থা, জীৱা জানা শুনাই আবে এৰা নগন্ধা, একেমতে মাত্ৰে তুমি লৈক শৰণ, নকৰিবা ভয় হেৰা কৰিব লক্ষণ। একে কথা উদ্ধৱকৰ ওচৰত সেইটো কৈছে। এতেকে উদ্ধৱৰ ওচৰত যিটো একশৰণৰ জ্ঞান দিছে গীতাত সেইটো অৰ্জুনক ভগৱন্ত কৃষ্ণই দিছে। মহাপুৰুষ শংকৰদেৱে দুইটাকে সংগ্ৰহ কৰি আনি এই একশৰণ তত্ব বস্তুত আনিছে, দেখুৱাইছে যে এজন সম্পূৰ্ণক্ৰমে শুদ্ধ ভকত, এজন জিজ্ঞাসু ভকত, জ্ঞানী ভকত, আৰু সেই দুইজন আনি আমাৰ সমাজখনত কেনেকৈ আমাৰ সংশয়বিলাক নিৰাকৰণ কৰি আমি ভক্তিৰ মাৰ্গত আগবাঢ়ি যাব পাৰো তাৰ ব্যৱস্থাবিলাক আমাক মহাপুৰুষ মাধৱদেৱে কৃপা কৰি দি গৈছে। এতেকে ছবি সুন্দৰে ঘোষা থাকিব তাৎপৰ্যপূৰ্ণ। আপোনালোকে ইয়াৰ পৰা আমাৰ মানে প্ৰকৃত যিটো গীতাৰ সাৰ, সেই সাৰটো আমাক মহাপুৰুষ মাধৱদেৱে দিছে। আমিও এই গীতাৰ সাৰ অনুভৱ কৰি মাত্ৰ গুৰুজনাই দিয়া পৰামৰ্শ অনুসৰি ভগৱন্তৰ চৰণত শৰণ লৈ আমি মাত্ৰ নীতিগতভাৱে সমাজক দেখুৱাবলৈ শৰণ ললে নহব। শৰণটো আকৌ অনুশীলন কৰিব লাগিব, শৰণ ৰক্ষা কৰি চলিব লাগিব। আৰু সেই শৰণ ৰক্ষা কৰি চলিলেহে শৰণে ক্ৰিয়া কৰিব, ভগৱন্তৰ চৰণৰ মন প্ৰাণ সঁপি দিব পাৰিব লাগিব। দুফালে দুটা বস্তু ধৰি থাকিলে নহব। যেনেকৈ দ্ৰৌপদীয়ে এটা হাতে কাপোৰ ধৰি আছে, আনটো এটা হাতে ভগৱন্ত কৃষ্ণক মাতিছে। সেইদৰে ভগৱান নাহে নহয়, এটা হাতে কাপোৰ ধৰিছে, ভাবিছে মই কাপোৰ ধৰি থাকো যাতে মই উলংঘ কৰিব নোৱাৰে, আনহাতে ভগৱানকো মাতিছে। দুইফালৰ পৰা বিচাৰিলে ভগৱন্ত নাই। তেনেকৈ সেয়া আপোনাৰ আমাৰ গোপীসকলেও তেনেকৈ তেওঁ বস্ত্ৰ যেতিয়া বিচাৰিছিলে এটা হাতেৰে বিচাৰিছিলে, তেতিয়াও ভগৱন্ত দিয়া নাই। সেইকাৰণে এইবিলাক একোটা তত্বপূৰ্ণ কথা একান্ত ভাৱে টোটেল চাৰেণ্ডাৰ ভগৱন্তৰ চৰণত সমস্ত সমৰ্পণ আমি কৰিব লাগিব। তেতিয়াহে আমি প্ৰকৃততে ভগৱন্তৰ কৃপা লাভ হব। আৰু সেই ভগৱন্তৰ কৃপা লাভে সংসাৰৰ কোনো দুখ শোক ভয় আমাৰ একো নাথাকিব। তেতিয়া আমি নিজকে ঈশ্বৰৰ সৈতে একীকৰণ কৰিব পাৰিম, পৃথকতা হৈ নাথাকিব। এইটো হৈছে গীতাৰ সাৰ সিদ্ধান্ত বুলি মহাপুৰুষ মাধৱদেৱে আমাক এই মানে নামঘোষাৰ যোগেদি দিছে। ছবি সুন্দৰ ঘোষা। যাওকচোন পৰৱৰ্তী লেচাই চন্দৰ ঘোষালে। কৃষ্ণই জানা শ্ৰী ৰাম নাম নিজ, সমস্তে মন্ত্ৰৰ মূল বীজ, সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰৱে যদি হলাহল পান কৰে, প্ৰলয় পতিত যদি পৰে, মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয়, মৃত্যুৰ মুখত
প্ৰৱেশিলে নাহি ভয় পূৰ্ণ সচে পূৰ্ণ দুগ্ধ সিন্ধু হিমত প্ৰকাশ নকৰয় কমনীয় লক্ষ্মী কদন হিমত নয় ঈশ্বৰ কৃষ্ণৰ পাদ পদ্ম ভজে স্পৃহাহীন ভৈলাহিতু ইটো মনগতে জীৱতে শোভা কৰয় ইটো মনগতে জীৱতে শোভা কৰয় কৃষ্ণ 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 আই এয়া লেখাৰ চন্দ্ৰ আকৌ আৰম্ভ হ'ল এয়াও মহিমাযুক্ত উপদেশে আমি আগতে হেডলাইনটো পালোৱেই এইটো মহিমাযুক্ত উপদেশে লেখাৰ চন্দ্ৰ চলিয়ে আছে খালি মহাপুৰুষ মাধৱদেৱে দুফাকি ঘোষা খালি 24 চন্দ্ৰ ইয়াত অনুকৰিলে সেই 24 চন্দ্ৰ ঘোষা দুফাকিও মহিমাযুক্ত উপদেশে খালি তাক ছবিৰ দ্বাৰা প্ৰকাশ কৰিছে ছবিটো মানে এটা গোটেই বস্তুটোৰ থুলমূল জ্ঞানটো একেলগে দিছে যেনেকে ভক্তিৰ দিশৰ কথাটো অবিৰক্ত ভকতৰ আমাৰ জ্ঞানটো একেটা মানে 24 চন্দ্ৰ ঘোষাই দিলে ইয়াতো গোটেই গীতাৰ সাৰটো এটি 24 চন্দ্ৰৰ ঘোষাৰে প্ৰকাশ কৰিলে ইয়াৰ পাছত লেছাই চন্দ্ৰৰ আকৌ মহিমাযুক্ত উপদেশলৈ গৈছে ইয়াত এই আপোনাৰ সবে দেখিছে এয়া লেছাই চন্দ্ৰৰ ঘোষা এয়া হৈছে এতিয়া আৰু গীতাৰ নহয় এইবিলাক গীতাৰ পৰা অনা নাই এইটো লেছাই চন্দ্ৰৰ ঘোষা আপোনাকৰ হৈছে ভক্তি বিবেকৰ পৰা আহিছে ভক্তি বিবেকৰ পৰা মহাপুৰুষ মাধৱদেৱে আনি ইয়াত দি ভক্তপদে কৃপা কৰি ইয়াত প্ৰকাশ কৰিছে জানা শ্ৰীৰামৰ নাম নিজ সমস্তে শাস্ত্ৰৰ মূল বীজ ক'ৰবাত আছে ক'ৰবাত মন্ত্ৰৰ মূল বীজ আছে সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰৱেশ হয় যদি হলাহল পান কৰে প্ৰলয় ব্ৰহ্মিত যদি পৰে মৃত্যুৰ মুখত প্ৰৱেশিত নাহি ভয় আচলতে শ্লোকটোত মানে শাস্ত্ৰৰ পৰিৱৰ্তে প্ৰকৃততে মন্ত্ৰটো হ'ব মূল শ্লোকটোত মন্ত্ৰ বীজ বুলি আছে উল্লেখ আছে শ্ৰী ৰাম নাম অখিলং মন্ত্ৰ বীজং বুলি আছে সেইকাৰণে এইটো মন্ত্ৰটো আজিকালি মানে সাহিত্যকাৰ বিলাকে এডিটিং কৰি শাস্ত্ৰৰ পৰিৱৰ্তে মন্ত্ৰ কৰিলে জানা শ্ৰীৰামৰ নাম নিজ সমস্ত মন্ত্ৰৰ মূল বীজ সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰৱেশ হয় যদি হলাহল পান কৰে প্ৰলয় ব্ৰহ্মিটো যদি পৰে মৃত্যুৰ মুখত প্ৰৱেশিলে তাৰ নাহি ভয় এয়া ভগৱন্ত কৃষ্ণই পুনৰ অৰ্জুনক মানে ইয়াত কোৱাৰ দৰে যিবোৰ কথা ভগৱন্ত কৃষ্ণই মানে অৰ্জুনক কৈ গ'ল মহিমাযুক্ত উপদেশৰ জ্ঞান দি ইয়াৰ পাছত আকৌ মহাপুৰুষ মাধৱদেৱে আমাৰ ভক্তপদে কৃপা কৰি অন্যান্য শাস্ত্ৰৰ সাৰ সংগ্ৰহ কৰি আমাৰ ভকতসকলে জানিব পৰাকৈ ৰাম নামত দৃঢ় বিশ্বাস আনিব পৰাকৈ সংশয় সন্দেহ নিৰাময় কৰিবৰ কাৰণে অন্যান্য শাস্ত্ৰৰো কিছু সাৰ তত্ত্ব মহিমাযুক্ত উপদেশ সংগ্ৰহ কৰি ইয়াত প্ৰকাশ কৰিছে বিশেষকৈ ভগৱন্তৰ পৰম মংগল নাম সেই নাম শ্ৰীৰাম তাত কৈছে যে জানা শ্ৰীৰামৰ নাম নিজ সমস্ত মন্ত্ৰৰ মূল বীজ সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰৱেশ হয় অৰ্থাৎ ইয়াৰ সৰল অৰ্থটো এনেকুৱা হ'ব যে সমস্ত শাস্ত্ৰৰ সমস্ত মন্ত্ৰৰ মূল বীজ তত্ত্বটো হ'ল শ্ৰীৰামৰ নাম সেই শ্ৰীৰামৰ নাম সঞ্জীৱনী ৰূপে সঞ্জীৱনী মণিৰ দৰে যাৰ মনত এই নাম প্ৰৱেশ কৰিলে তেওঁ হলাহল বিষ পান কৰিলেও বা প্ৰলয়ৰ অগ্নিৰ মাজতো যদি পৰি যায় বা মৃত্যুৰ মুখতো আহি পৰি যায় তথাপি অলপো তেওঁ ভয় নকৰে কাৰণ কেলে নকৰে তেওঁ মানে সেই ঈশ্বৰৰ মানে চিন্তাত মন নিমগ্ন থাকিব সেইকাৰণে সেইবিলাকে তেওঁ একো কৰিব নোৱাৰে আমাৰ এতিয়া এইটো হয়তো মানুহে বহুতে ক'ব এইটো এবাৰ এজনে মোক কৈছিল যে মহাপুৰুষ মাধৱদেৱে এইটো অলপ বেছিকে লিখিলে নেকি একো বেছিকে লিখা নাই
কিন্তু সঞ্জীৱনী প্ৰায় মনত প্ৰৱেশ কৰিব লাগিব। আমি ৰাম ৰাম কৈছো সেইটো কথা নহয়, কিন্তু সেই ৰামটো আপোনাৰ শৰীৰৰ ভিতৰত নিজে নিজে প্ৰবাহিত হ'ব লাগিব। অৰ্থাৎ ৰাম নামটো আপোনাৰ মনৰ মাজত এনেধৰণে সোমাই পৰিব লাগে যে আপুনি খাওকে বহুকে উঠোতে শুওতে যি কৰে ৰাম নামটোৰ ভিতৰত ধ্বনিত হৈ থাকিব লাগিব। এনেকে সেই ৰাম নামৰ ধ্বনি প্ৰবাহিত কৰিবলৈ আপুনি আগত নিৰন্তৰ ৰাম নাম ল'ব লাগিব, তেতিয়াহে সেই কাৰ্যটো সম্পন্ন হ'ব। সেইটোকে সঞ্জীৱনী বুলি কৈছে। সঞ্জীৱনীৰ দৰে আপোনাৰ হৃদয়ত প্ৰৱেশ হ'ব লাগিব। মহাপুৰুষ মাধৱদেৱে এঠাইত আপোনাৰ সেয়া পদচন্দৰ ৰাম নাম মৃত্যু সঞ্জীৱনী হৰি হৰি, ৰাম নাম ঘোষিওক চানি ৰাম ৰাম। ৰাম নাম তেওঁলোকে মৃত্যু সঞ্জীৱনী বুলি কৈছে। গতিকে সেইটো আমাৰ যেতিয়া হৃদয়ত সঞ্জীৱনী ৰূপে প্ৰকাশ হ'ব, আমাৰ মানে এটা সঞ্জীৱনী ৰস শৰীৰত ওলায়ে থাকে, সেই ৰসৰ মাজত যেতিয়া ৰাম নাম ধ্বনিটো সোমাই যাব, এইটো যিটোক আমাৰ বৈজ্ঞানিক ভাষাত স্পাইনেল ফ্লুইড বুলি কোৱা হয়। স্পাইনেল ফ্লুইড, স্পাইনেল মানে চেৰিব্ৰো স্পাইনেল ফ্লুইড। চেৰিব্ৰোটো হ'ল মগজৰ ডাঙৰ অংশটোক চেৰিব্ৰো বুলি কয়। স্পাইনেলটো সুষমনা কাণ্ড আমাৰ ৰাজহাড়ৰ মাজেদি যিটো গৈছে, য'ত ছয় চক্ৰ বিলাক সদা আছে, য'ৰ পৰা নাৰ্ভ বিলাক ওলাই বিভিন্ন ইন্দ্ৰিয় পতংগ আদি বিলাকলৈ গৈছে, এই তাকে স্পাইনেল কৰ্ড বা সুষমনা কাণ্ড বোলে। সেই সুষমনা কাণ্ডৰ লগত মগজুটো সংযোগ হৈ আছে। মগজু ডাঙৰ চেৰিব্ৰো, আৰু তাতে আমাৰ যেনেকৈ জ্ঞান চক্ৰ, যাক আমি অজ্ঞা চক্ৰ কৈছো আছে। এইদৰে যেতিয়া এই আমাৰ মানে এই মগজৰ যিটোক আমাৰ মানে যিটো পিটিটৰি গ্লেণ্ড বুলি কয়, মুখ্য যিটো গ্লেণ্ড, মাষ্টাৰ গ্লেণ্ড, সেই তাৰ লগত সংলগ্ন হৈ থকা নাৰ্ভত যেতিয়া আমি ঈশ্বৰৰ নাম ল'লে সি মানে আনন্দ ৰস এটা ওলাব, যিটো মহাপুৰুষ মাধৱদেৱে লিখিছে ভকতি আনন্দ ৰসম মাগো এক বিন্দু। সেই আনন্দ ৰসটো হৃদয়ত প্ৰকাশ পায়। আপুনি যেনেকৈ মদমত্ত হস্তিৰ ভিতৰত তেনেকুৱা এটা ৰস লোৱাৰ কাৰণে সি পাগলৰ দৰে হৈ যায়, ঠিক তেনেকৈ আমাৰ খং উঠি যোৱাৰ উদ্দেশ্যত তেনেকুৱা এটা ৰস, খঙৰ ৰসেকে উঠে, যিটো কাৰণে আমাৰ খং উঠে। কিন্তু আনন্দ ৰস এটা যদি নিগৰে, তেতিয়াহ'লে সেই আনন্দ ৰসে মন প্ৰাণ তিনেই আনন্দত উপচাই দিব। সেইটো তাৰ পৰাই ওলায়। তাক মানে শাস্ত্ৰীয় ভাষাত সঞ্জীৱনী ৰস বুলি কৈছে, আৰু আমাৰ বৈজ্ঞানিক ভাষাত চেৰিব্ৰো স্পাইনেল ফ্লুইড বুলি কৈছে। অৰ্থাৎ চেৰিব্ৰো স্পাইনেল ফ্লুইড, ফ্লুইড মানে ৰস। সেই ৰসটো তাত নিগৰণ হৈ পেলাই শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ, আমাৰ গ্লেণ্ড বিলাকলৈ, গ্ৰন্থি বিলাকলৈ গুচি যায়, গৈ পেলাই গোটেই শৰীৰটোক প্লাৱন কৰি পেলাই। এতেকে সেই ইয়াত সেইটো কথাকে কৈছে, যদি ৰাম নামটো সেইদৰে আপোনাৰ সঞ্জীৱনী ৰসৰ লগত মিহল হৈ মনত প্ৰৱেশ কৰি সমস্ত শৰীৰৰ অংগ প্ৰত্যংগ, আমাৰ যিবোৰ গ্ৰন্থি আছে সমস্তত যদি বিলীন হৈ যায়, তাৰ সকলত যদি মিলি থাকে, তেতিয়া আপুনি যদি হলাহল বিহু পান কৰে, হলাহল বিহে আপোনাক একো কৰিব নোৱাৰে। প্ৰহ্লাদৰ ঠিক তেনেকুৱা এটা হৈছিল। প্ৰহ্লাদৰ হলাহল বিষ পান কৰিলেও সহজে সি জীয়াই আছিল, কোনো একো প্ৰকাৰ কৰিব পৰা নাই। সাপে খুটাই দিলেওতো তেওঁ একো হোৱা নাই, তেওঁক পহাতৰ পেলাই দিলেও একো হোৱা নাই, তেওঁতো ঈশ্বৰে ধৰি ৰখা নাই। সেইটো হ'ল সুখৰ দুখৰ মনেই কাৰণ, তাৰ মনটো তেওঁ লাগি আছিলে কৃষ্ণৰ চৰণত। আমাৰ যে আপোনাৰ শৰীৰত এটা অপাৰেশ্যন কৰিলে, অপাৰেশ্যন যেতিয়া কৰি থাকোতে যে আপোনাক যে আপোনাৰ হেৰি দি দিলে, এনেস্থেচিয়া দি দিলে, দি দিয়াৰ লগে লগে আপুনি শৰীৰৰ অংশটো কাটি কৰি এনেকুৱা কৰাৰ পাছত আপুনি গমকে নাপালে। আপুনিতো মৰি যোৱা নাই, নমৰাকে আপুনি গম নাপাকে থাকিল। আপোনাৰ শৰীৰৰ যিটো নাৰ্ভাছ চিষ্টেমটোক আপুনি ক'ৰবাত লগাই দিলেগৈ। আপুনি যেতিয়া সেই সময়ত ভকতসকলে গোটেই মন প্ৰাণটো নি কোনোবা ভগৱন্তৰ চৰণত একদম লগাই দিয়ে, নিৰন্তৰ লাগি থাকে, শৰীৰটো জড় হৈ যায়, শৰীৰটোত কাটিলেও গম নাপায়, শৰীৰটোত কিবা এটা কৰিলেও গম নাপায়। ঠিক তেনেকৈ তেতিয়া প্ৰিয়া নাপায়, প্ৰিয়াটো নাহে, কাৰণ প্ৰিয়াটো মনৰ লগতে সম্পৰ্ক আছে, নাৰ্ভে খবৰ দিব। সেইদৰে কিছুমান ঘটনা ঘটে। তাৰপিছত যেতিয়া তেওঁ শৰীৰত আকৌ পুনৰ চেতনাটো আহিব, তেতিয়াহে দুখ বেদনাটো পাব। সেই চেতনাটো যেতিয়ালৈকে নাই তেতিয়ালৈকে নাপায়। তেনেকৈ ভক্তসকলে ভক্তিৰ যোগেদি মন প্ৰাণ সমস্ত লৈ গৈ শৰীৰৰ কেন্দ্ৰীভূত কৰি পৰে ভগৱন্তৰ দুখানি চৰণ। তাতে মন প্ৰাণ দি মজি থাকে, সেই তেওঁৰ নাম লৈ থাকে, সেই নামটো সঞ্জীৱনী ৰূপে হৃদয়ত প্ৰৱেশ কৰে, আৰু তেতিয়া তেওঁ আৰু
মানে কিবা শাৰীৰিক বহিৰ শৰীৰটোত কোনোবাই যদি জুই লগাইছে, কোনোবাই মাৰিছে পিটিছে, তেতিয়া তেওঁ আৰু গম পাব নোৱাৰে। আগৰতো যিবিলাকে তপস্যা কৰিছিল গোটেই উঙাফল উঠি যায়, তেওঁ গম নোপোৱাকৈ থাকে। কিমান দিন তপস্যা কৰে তাৰ সীমা নাই। কিহৰ তেওঁ মনটো এঠাইত লগাই থৈছে, যাক তপস্যা কৰিছে তেওঁৰ চৰণত লগাই থৈছে বা তেওঁৰ নামত লগাই থৈছে, সেইটোকে তপস্যা বুলি কয়। এতেকে আমাৰ যেতিয়া আমি একান্তভাৱে কিবা এটাত মন নিমগ্ন কৰিম, সেইটোকে তপস্যা কৰিছে। তেতিয়া আমাৰ শৰীৰটোৰ পৰা মন প্ৰাণ এইবিলাক এক ঠাইলৈ গুচি যায়। সেইটো কাম কৰিবৰ কাৰণে ভক্তি মাৰ্গতো সেই ব্যৱস্থাটো আছে, কিন্তু তাৰ উপায়টো দিছে ঈশ্বৰৰ নাম। ঈশ্বৰৰ নাম, সকলো নামৰ ভিতৰত ৰাম নামটোক এইকাৰণে প্ৰাধান্য দিছে। ৰাম নাম অতি সুকোমল, পৰম মংগল, ইয়াৰ জটিলতা নাই। ডাঠ লগত কোনো সম্পৰ্ক নোহোৱাকৈ মুখ মেলিলে ৰামটো হ'ব পাৰে। সেইকাৰণে শ্ৰীৰাম নামটোক মানে অতি সুকোমল বুলি কৈছে। আৰু ইয়াক আৰু সমস্ত শাস্ত্ৰ এইটো মূল বীজ বুলি কৈছে, সমস্ত মন্ত্ৰৰ মূল তত্ত্ব বুলি কৈছে। যিমান মন্ত্ৰ আছে মানে সেই সমস্ত মন্ত্ৰৰ ভিতৰত সাৰ। মন্ত্ৰ আৰু তন্ত্ৰ, মন্ত্ৰ অৰ্থটো হৈছে মনযুক্ত, অৰ্থাৎ মনক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিবোৰ সঁজুলি, সেইটোকে মন্ত্ৰ বোলে। সেইকাৰণে বেদৰ বিলাকক মন্ত্ৰ বুলি কোৱা হয়। তাৰ মনটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বেদৰ মন্ত্ৰবোৰ আছিল। আৰু তন্ত্ৰ শাস্ত্ৰ বিলাক তন্ত্ৰ বুলি কয়। এই কাৰণে তন্ত্ৰ কয়, তেওঁলোকে দেহটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তন্ত্ৰ ওলাইছে। এনেকে তাৰ মানে সেই তন্ত্ৰ মন্ত্ৰ কৰি পেলাই যেনেকৈ মানুহক কিবা এটা ভুল মানে কৰিব পাৰে, পেলাই দিব পাৰে, কিবা কৰিব পাৰে, সেইটো তন্ত্ৰ মন্ত্ৰ শাস্ত্ৰৰ কথা। কিন্তু যদিহে ঈশ্বৰৰ নামত মন নিমগ্ন কৰিব পাৰে, তেতিয়া আমাৰ কৈছে যে ঈশ্বৰৰ নামত মন নিমগ্ন কৰিলে তেওঁক কোনো ধৰণৰ শাৰীৰিক ক্ৰিয়াই একো কৰিব নোৱাৰে। আৰু খালি সেইটো সঞ্জীৱনী ৰূপে একান্ত ভাৱে একদম দৃঢ় মনে মন তাত প্ৰৱেশ হব লাগিব। ক'ত? ৰাম নামত মনটো প্ৰৱেশ হব লাগিব। আমাৰ হেৰিয়াতো সেইটো কৈছে, তাৰমানে উপনিষদো কৈছে যে অনাহুতেশ্য শব্দেশ্য তস্য শব্দেশ্য যো ধনী, ধনীৰ অন্তৰ্গত জ্যোতি, জ্যোতিৰ অন্তৰ্গত মন, তৎ মন বিলয়ং যাতি তৎ বিষ্ণু পৰমপদ। অনাহুত আদি চক্ৰত থকা যিবোৰ শব্দ আছে বা ৰাম নাম হৰি এইবিলাক নাম আছে, ধ্বনি আছে, তাৰ মানে অনাহুতেশ্য শব্দেশ্য তস্য শব্দেশ্য যি ধ্বনি, তাত যিটো ধ্বনিৰ সৃষ্টি হয়, সেই ধ্বনিৰ অন্তৰ্গত, তাৰমানে সেই ধ্বনি প্ৰকাশ হলে যিটো জ্যোতি প্ৰকাশ হয়, সেই ধ্বনি বিলাকত এটা জ্যোতি প্ৰকাশ হয়। সেই জ্যোতিৰ মাজত যদি মনটো সোমাই দিব পৰা যায়, অৰ্থাৎ ৰাম নামৰ ধ্বনিৰ জ্যোতিৰ মাজত যদি মনটো প্ৰৱেশ কৰাই দিব পৰা যায়, সেইটো মানে জ্যোতিৰ অন্তৰ্গত মন, তেতিয়া তৎ মন বিলয়ং যাতি তৎ বিষ্ণু পৰমপদ। সেই মনে গৈ বিষ্ণুৰ পৰমপদ দৰ্শন কৰিব পাৰিব শাস্ত্ৰৰ মতে। এতিয়াও শ্ৰীৰামে নাম যদি আপুনি সঞ্জীৱনীৰ দৰে সেই নামৰ জ্যোতিৰ মাজত যদি ৰাম নাম প্ৰৱেশ কৰাই দিব পাৰে, তেতিয়াহ'লে সেই নামে লৈ গৈ ভগৱন্তৰ চৰণত আপোনাৰ মন প্ৰাণক মিলাই দিব পাৰিব। তেতিয়া সংসাৰৰ ক্ৰিয়া দুখ বেদনা এইবিলাক নাইকিয়া হৈ যাব। এইটো এটা দিছে। হলাহল পান কৰিলেও একো নহয়, প্ৰলয় ব্ৰহ্মীত পেলাই দিলেও তেওঁৰ মৃত্যুৰ মুখত প্ৰৱেশিলেও একো নাই, ভয় নহয়। কিন্তু সেই ৰাম নামটো সঞ্জীৱনী ৰূপে হৃদয়ত প্ৰৱেশ কৰাব লাগিব, তেতিয়াহে সেই কাৰ্যটো সম্ভৱ হব। ইয়াৰ পাছতে কলে, পূৰ্ণ শশী পূৰ্ণ দুগ্ধ সিন্ধু, সীমত প্ৰকাশ নকৰয়, কমনীয় লক্ষ্মী বদনো সীমত নয়, ঈশ্বৰ কৃষ্ণৰ পাদ পদ্ম হলি স্পৃহাহীন ভল্য যিটো জনক সিটো মনগোটা যিমতে শোভা কৰে। ইয়াত কেইটামান উদাহৰণ দিছে, তুলনা কৰি দিছে। পূৰ্ণ সখী মানে পূৰ্ণিমাৰ চন্দ্ৰক পূৰ্ণ সখী বোলে। চন্দ্ৰৰ আন এটা নাম সখী। আৰু পূৰ্ণ চন্দ্ৰ মানে পূৰ্ণিমাৰ চন্দ্ৰ, শৰৎ কালৰ পূৰ্ণিমাৰ চন্দ্ৰটো আৰু ধুনীয়া হয়। আৰু পূৰ্ণ দুগ্ধ সিন্ধু, সিন্ধু মানে সাগৰ, দুগ্ধ মানে গাখীৰ, এখন পিয়ৰ গাখীৰৰ এখন পৰিপূৰ্ণ এখন সাগৰ, গাখীৰৰ সাগৰ। আৰু এটা মানে শৰৎ কালৰ পূৰ্ণিমাৰ চন্দ্ৰ, সীমত প্ৰকাশ নকৰে, ইমান হেনো ধুনীয়া নহয়। আনকি কমনীয় লক্ষ্মী বদন সীমত নহয়, লক্ষ্মীক দেখিবলৈ বৰ ধুনীয়া। আপোনাৰ সবে সকলোৱে এটা কথা জানে যে সাগৰখন যেতিয়া অমৃতৰ কাৰণে সাগৰ মন্থন কৰিছিল,
দেৱতা অসুৰ একেলগ হৈ মানে মন্দৰটোক মথনি দাৰি হিচাপে লৈ বাসুকীক ৰছী হিচাপে কৰি লৈ পেলাই যেতিয়া সমুদ্ৰ মন্থন কৰিছিল, কৰোতে তাত 14টা বস্তু ওলাইছিল। 14টা বস্তু ওলোৱাৰ তাৰ ভিতৰতে বিশেষ ভাৱে কেইটামান বস্তু ওলাইছিল, যি দুটা বস্তু বিশেষকৈ ভগৱন্তই গ্ৰহণ কৰিলে। এটা হ'ল কৌস্তভ মণি, আনটো হ'ল লক্ষ্মী। যেতিয়া লক্ষ্মী তিৰবিৰাই ওলাই আহিছিল, তেওঁৰ ৰূপ দেখি অন্যান্য অসুৰবিলাকৰ কথাটোতো বাদেই, দেৱতা বিলাকো পাগল হ'ল, ব্ৰহ্মাও পাগল হ'ল, শিৱও পাগল হ'ল, সমস্তকে লাগে এতিয়া সেই লক্ষ্মীক। তেতিয়া ব্ৰহ্মাই বুজাই কৰাই মানে সকলোকে সন্মান কৰি স্বয়ম্বৰ পাতিছে। তাক লক্ষ্মী স্বয়ম্বৰ বুলি কোৱা হয়। গতিকে ইমান ধুনীয়া লক্ষ্মীৰ স্বয়ম্বৰ, সকলোকে লক্ষ্মীক লাগে। তেতিয়া লক্ষ্মীয়ে কি কৰিলে জানে? লক্ষ্মীয়ে তেওঁৰ হাতত সাগৰ, তেওঁৰ পিতৃ এডাল মালা দিলে, বেত ফুলৰ মালা, আৰু তেওঁ নিজে পদুম ফুলৰ মালা পিন্ধি যেতিয়া ধুনীয়া হৈ ওলাই আহিল, সকলো একেবাৰে অবাক হৈ চাই আছে। আৰু আহি তাত বহি আছে কোন কোন জানেনে? যে দুৰ্বাসা মুনি বহি আছে, শুক্ৰাচাৰ্য বহি আছে, পৰশুৰাম বহি আছে, বিধতা অৰ্থাৎ ব্ৰহ্মা বহি আছে, মানে স্বয়ম্বৰ সভা তেওঁৰ মালা পিন্ধিবৰ কাৰণে আশা কৰি। ইন্দ্ৰ বহি আছে, শিৱ বহি আছে, সনক কুদণ্ড আদি সনাতন চাৰিসিদ্ধ বহি আছে, অসুৰ মানে বলি আদি অসুৰবোৰ বহি আছে, সকলোকে লক্ষ্মীক লাগে। কিন্তু লক্ষ্মীয়ে দেখি লক্ষ্মীয়ে প্ৰথমে দুৰ্বাসালৈ চাই তেওঁ ভাবিলে যে আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায় নুগুছে তাৰ ক্ৰোধ অহংকাৰ। দুৰ্বাসাৰ দুখটো কি? তেওঁ সদায় খঙত থাকে, সদায় নুগুছে তাৰ ক্ৰোধ অহংকাৰ। ইয়াংক বৰি ভাল বোলাই বেককাৰ বাপে, অকাৰণে নষ্ট কৰি বেকচন্দ্ৰ সাপে। ইমান খঙাল, এইটোৰ লগত বিয়া হলে কোনোবা খঙৰ ভমকত মোক অভিশাপ দি সাপ দি ভস্ম কৰিব তাৰ সীমা নাই। ইমান খঙাল মানুহৰ লগত তপৰ ভাণ্ডাৰ হলেও, বহুত গুণ থাকিলেও, বহুত সাধক হলেও তেওঁ ইমান খঙাল মানুহৰ লগত কেতিয়াও বিয়া হব নোৱাৰে। তাৰ পৰা দেখিলে শুক্ৰাচাৰ্য বহি আছে, জানো শুক্ৰাচাৰ্য সন্ত মহামানী, তথাপি নেৰয় সিটো লোভাশিষ্ট প্ৰাণী, লোভিয়াত পৰে সংসাৰত নাহি মন্দ, জ্যোতি খাইবে নাপালে লগাই বেগনন্দ। এতেকে তেওঁ শুক্ৰাচাৰ্য বহুত গুণীজ্ঞানী মানুহ, কিন্তু তেওঁ ডাঙৰ দুখটো তেওঁ বৰ লোভীয়া। তেওঁ সদায় মানে ভাল ভাল বস্তু, এতেকে তেওঁ দেৱতাৰ মাজত থাকিলে এইবিলাক মদ মাংস এইবিলাক খাবলৈ নাপায়। সেইকাৰণে দেৱতাৰ সং ত্যাগ কৰি তেওঁ আহি পেলাই অসুৰৰ মানে এই ৰজা মানে গুৰু হলি। আহি অসুৰৰ গুৰু সকলৰ লগে লগে তেওঁ মধু খাবলৈ পালে, মাংস খাবলৈ পায়। এই লোভিয়া গুণটোৰ কাৰণে শুক্ৰাচাৰ্যক ত্যাগ কৰিলে। জানো শুক্ৰাচাৰ্য অনন্ত মহামানী, তথাপিতো নাই লোভাশিষ্ট প্ৰাণী, লোভিয়াত পৰে সংসাৰত নাহি মন্দ, জ্যোতি খাইবে নেপাইলেকে লগাই বেগানন্দ। বাক জ্যোতি পুতি লগাই যি মই খুৱাব নোৱাৰো, তেতিয়া মোৰ লগত সদায় কাজিয়া কৰিব। সেইদৰে এতিয়া পৰশুৰামকো দেখিলে যে পৰশুৰামটো বৰ নিৰ্দয়, কাৰণ তেওঁ এজন বাপেকক এজন ক্ষত্ৰিয়ই মাৰিছিলে। এতেকে তেওঁ গোটেই ক্ষত্ৰিয় কুলটোকে শেষ কৰি পেলালে। এজন ক্ষত্ৰিয়হে তেওঁ বাপেকক মাৰিছিলে। এতেকে তেওঁ মানে ইমান খঙাল যে গোটেই ক্ষত্ৰিয় কুলটো এফালৰ পৰা 21 বাৰ পৃথিৱী পৰিভ্ৰমণ কৰি যিমান ক্ষত্ৰিয় আছে নিষেধ কৰি দিলে। এতেকে তেওঁ নিৰ্দয়। এনেকে নিৰ্দয় পুৰুষে তিৰোতাৰ দুখ বেজা বুজি নাপায়, এতেকে এওঁৰ লগতো বিয়া হব নোৱাৰি। তাৰ পাছত দেখিলে যে বিধতা বহি আছে, আচন্ত বিধতাক সেৱে সুৰাসুৰ, মানে ব্ৰহ্মা বহি আছে। এওঁক দেৱতা অসুৰ সকলোৱে সেৱা কৰে, কিন্তু এওঁৰ দুখটো কি? মানে আন্ত পৰে পৃথিৱীত নাহি কামাতুৰ। এওঁ বৰ কামুক, ফুলহৰীয়া যিটো নিজৰ দুহিতা হৰিলে, নিতে কোলাহলৈ যাইবে ইহাংক বলিলে। এতেকে তেওঁ দুখটো কি? তেওঁ বৰ কামুক, অৰ্থাৎ তেওঁ নিজৰ জীয়েকক নিজেই সৃষ্টি কৰিছিল। সেই গৰাকী সৰস্বতী কন্যা গৰাকী আপোনালোকে জানে, তেওঁৰ পাছে পাছে তেওঁ খেদি গৈছিল। তেওঁ কামনাত কব নোৱাৰা হৈ তেওঁক যে ধৰিছিল, তেতিয়া তেওঁৰ সেই মৰ্ষিৰ পুত্ৰ সকলে তেওঁক মানে বাধা দিছিল। তেওঁলোকে অভিশাপে দিছিল যে তোমালোকে মোক বাধা দিবলৈ আহিছা, তোমালোকৰ অসুৰৰ যোনিত যোৱা। এনেকে আহি পেলাই তোমালোক অসুৰ হিৰণ্যকশিপু আদি পুত্ৰ হবলগীয়া হৈছে। এয়া মানে তেওঁ কামাতুৰ, সেইকাৰণে কামাতুৰৰ লগত বিবাহ হবলৈ হয়। মানে কি বুলি কৈছে? আচন্ত বিধতাক সেৱে সুৰাসুৰ, আন্ত পৰে পৃথিৱীত নাহি কামাতুৰ।
কলহীয়া যিটো নিজৰ দুহিতা হৰিলে নিতে কোলাহল যাবে ইহা কব। ইয়াৰ লগত সদায় কাজিয়া কৰতে যাব, কাৰণ আন মানুহবোৰ দেখিলে, আনৰ ছোৱালী দেখিলে জলো তোলে তেওঁ দৌৰা-দৌৰি কৰিব থাকে, তেওঁৰ লগত মানে কেতিয়াও বিয়া হব নোৱাৰি। এনেকে ইন্দ্ৰক নাকচ কৰিলে কেলে জানানে? ইন্দ্ৰক বৰিবহুন্দে এন্তে দেৱৰাজ, কিন্তু তেখনে পলাই দৈত্য কাহিল অন্তৰাজ। যেতিয়া দৈত্যই গৈ আক্ৰমণ কৰে তেতিয়া স্বৰ্গৰ উৰি পলাই পত্তন দিয়ে। ভয়া দুৰ্বৰ ইন্দ্ৰ, ভয়া যে ইন্দ্ৰক বৰি ভয়, দেখিবলৈ ভাল, পদটোও ভাল, চাকৰিটোও ভাল আৰু সকলো গুণসম্পন্ন মানুহ, কিন্তু এওঁ বৰ ভয়াতুৰ। বাৰে বাৰে নাৰায়ণে থাপন্ত স্বৰ্গত কতেক পলাই মই ইহাৰৰ লগত, মই ইয়াৰ লগত বিয়া হবলৈ পলাই ফুৰিব লাগিব, ইয়াৰ লগত হাবিয়ে জংঘলে, গতিকে ইয়াৰ লগত বিয়া হব নোৱাৰি। শিৱক কেলে ত্যাগ কৰিলে? যে মানে আচন্দ সংক্ৰান্ত কোনে পাৱা আস, দিব্য গৃহ বাৰী এই শ্মশানত বাস। শিৱৰ দুখটো কি? এওঁ আস পাবলৈ টান। এওঁ ঘৰ দুৱাৰ বাদ দি, সংসাৰ বাদ দি শ্মশানত বহি থাকেগৈ। তপ কৰি পেলাই নাম লৈ জপ কৰি শ্মশানৰ গাত ভস্ম ধূলা সানি থাকে। তেওঁ ইয়াত পাউদাৰ স্নো এইবোৰ নকৰে। আকৌ ৰত্ন এৰি মুণ্ডৰ মালাক পিন্ধি গান্ধি হাংক বনিলে মৰণ নাই সুখ শান্তি। তেওঁ সোণৰ অলংকাৰবোৰ বাদ দি, হেমহাৰ বাদ দি, ৰত্নহাৰ বাদ দি তেওঁ কি পিন্ধি থাকে? মানুহৰ মূৰৰ লাও খোলা বিলাকৰ মালা পিন্ধি থাকে। গতিকে এওঁৰ লগত বিবাহ হলে মই অশান্তি হব, কাৰণ মই ৰত্ন অলংকাৰ পৰিহিত এগৰাকী কমনীয় নাৰী, আৰু এওঁৰ লগত বিয়া হলে এওঁ মুণ্ডমালা পিন্ধি থাকিব, এওঁৰ লগত কেনেকে হব? এইদৰে তেওঁ শিৱক আৰি সিদ্ধক ত্যাগ কৰিলে। আচন্ত সনকাৰী যুৱ সিদ্ধ চাৰি, ব্ৰহ্মই দেশন্ত সমস্ত নৰ নাৰী। মতা মাইকী ভেদটোকে তেওঁলোকে বুজি নাপায়। চাৰি সিদ্ধ কোনটোনো মতা, কোনজনো মাইকী, গতিকে তেওঁ সকলোকে একে দেখে। মতা মানুহ সংসাৰত থাকিবলৈ হলে মতা মাইকীৰ ভেদটো বুজিব লাগিব। এখন সংসাৰত উপযুক্ত ব্যক্তি হিচাপে থাকিবলৈ হলে আইসকল, বাপ সমস্ত, লৰা ছোৱালী এইবিলাকৰ এটা পৃথকতাটো অনুভৱ কৰিব লাগিব। গতিকে তেওঁলোকে কামক্ৰোধ যিনি, এওঁলোকৰ কাম ক্ৰোধ নাই, কামক্ৰোধ যিনিয়া মুকুট ভৰি লগান দি এওঁ মানে বিহাংক বৰিল হয়বোৰ জীৱন্ততে ৰাম দিয়ে। গতিকে এওঁলোকৰ লগত যদি কাম ক্ৰোধ নাই, এওঁলোকৰ লগত বিয়া হলে মই মানে ৰান্ধি হবগৈ লাগিব, অৰ্থাৎ বেচা হবগৈ লাগিব, মই বেচা হবগৈ, আমি বেচা হবগৈ লাগিব। গতিকে এওঁৰ লগতো বিয়া হব নোৱাৰে। সেইকাৰণে সকলোকে তেওঁ নাকচ কৰিবলৈ বিষ্ণুক কৰিছিলে, যিটো সৰ্বগুণান্বিত দেৱনাৰায়ণ তান্তে সৰ্বমহাপুৰুষ লক্ষণ, কিন্তু তানৰ মৰপতি কিছু ইচ্ছা নাই, এই বুলি আলোচনা জগতৰ ৰায়। তেওঁ আকৌ মোক বিচৰা নাই, এইবিলাকে বিচাৰিছে, বিষ্ণুৱে কিন্তু বিচৰা নাই। পাছত তেওঁ ভাবিলে, ভালো মতে বুজিছিত চাপকৰীয়া কল, হেনবা আমাক দেখি হৰিহন্ত হল। তেওঁ ওচৰলৈ যাওঁচোন, তেওঁ যদি ভুল গাই, তেওঁ ওচৰলৈ যোৱাত বিষ্ণুক তেওঁ মুহিবলৈ গৈছিল, কিন্তু বিষ্ণু তেওঁৰ মুখত নপৰিল। বিষ্ণুৰ ৰূপ দেখি, জ্যোতিমান ৰূপ দেখি লক্ষী মোহিত হৈ তেওঁ ঢলি হৈ পৰিল। ইমান ধুনীয়া ৰূপ দেখি তেতিয়া ভগৱন্ত তেওঁক হৃদয়ত স্থান দিলে। সেইকাৰণে লক্ষী এতিয়াও ভগৱন্তৰ দৃষ্টান্তত আছে। চৰণে এনেকৈ ভকতি ভাৱে উপাসন্ত লক্ষ্মী জগতমায়, আকৌ হৃদয়ত পুৰস্থলে লক্ষ্মী দিলন্ত লেখা, কষতিত যেন সোণাৰ ৰেখা। গতিকে সেই লক্ষ্মী কমনীয়, বৰ ধুনীয়া। দেৱতাসুৰ সকলোৱে তেওঁক দেখি এই যে কৈছিলে, ইয়াত মানে তুলনা এটা দিছে যে যিজন লোকে ভগৱন্ত কৃষ্ণৰ পাদপদ্ম সেৱা কৰি, একান্তে পাদপদ্মক সেৱা কৰি ভজি তেওঁৰ গুণনাম যক লীলা চৰিত্ৰ গায়, তেওঁৰ সংসাৰৰ ভোগ বিলাস এইবিলাকৰ প্ৰতি স্পৃহা নাইকিয়া হৈ গল, অনুৰাগ নাইকিয়া হৈ গল, তেওঁ বিৰাগ আহি গল, তেওঁ ভৈলা স্পৃহাহীন যিটো ভৈল মানে সিটো যিজনে স্পৃহাহীন হৈ গল, সেইজনৰ মনটো হেনো যেনেধৰণে শোভা কৰে, ইমান ধুনীয়া হয় মনটো। কাৰণ মনটো ভাল থাকিলে বাহিৰত প্ৰকাশ পাব। এজন মানুহে যিমানেই ৰং বিৰং কৰি গাত ধুনীয়া কৰি কৰি বিউটি পাৰ্লাৰৰ পৰা ওলাই নাহক, ভিতৰত যদি বিকাৰ থাকে, তেওঁৰ শৰীৰৰ ভিতৰত যদি বেমাৰ থাকে, কৰবাত চিকুণ মাৰি ধৰে, কৰবাত পেটৰ অসুখ থাকে, কৰবাত বুকুৰ বিষ থাকে, কৰবাত যদি শৰীৰৰ ৰোগ ব্যাধি থাকে, তেতিয়াহ'লে সেই মানুহজনৰ বাহিৰত মনটো বৰ বেদনাদায়ক হৈ থাকিব, অৰ্থাৎ তেওঁ প্ৰসন্ন বদন নহব। সেইকাৰণে তেওঁ মনটো ওপৰতে নিৰ্ভৰ কৰিছে। কাৰণ এতিয়া ঈশ্বৰৰ নাম ললে কি হব? মনটো একেবাৰে পৰিস্ফুট আনন্দময় হৈ পৰে। সেইকাৰণে তেওঁ ঈশ্বৰৰ নামটো ললে মনৰ মাজত সোমাব, ৰাম নাম ললে মনৰ মাজত সোমাই পৰিব, মন আনন্দিত হৈ যাব, তাকো পৰমানন্দ লাভ কৰিব। তেতিয়া মনটো যেতিয়া পৰমানন্দ হব, সেই পৰমানন্দৰ যিটো মানে প্ৰকাশ, সেইটো বাহিৰত দেখা পাব। আমাৰ এটা কথা আছে যে পৰা পশ্যন্তি মধ্যমাৱক্ষয়। গতিকে আমি কিবা এটা কৰিলে
আমাৰ মুখমণ্ডলত প্ৰকাশ পায়। সেইটো আমাৰ খং উঠাৰ আগে আগে মুখমণ্ডলত খঙৰ ভাৱটো প্ৰকাশ হৈ যায়, বা আমাৰ আনন্দ লাগিবলৈ হলেও মুখৰ মাজত সেই হাঁহিটো বিৰিঙি উঠে। কাৰণে ভগৱন্তক প্ৰসন্ন বদন বুলি কোৱা হয়। ভগৱন্তক তেওঁ মিচিকীয়া হাঁহি সদায় থাকে বুলি কোৱা হয়। সেইকাৰণে তেওঁ হৃদয়খন, অন্তৰখন অতি মনোৰম, অতি সুন্দৰ, অতি পৰিষ্কাৰ। সেইকাৰণে বাহিৰতো সেইখিনি প্ৰকাশ পায়। এতিয়া ভকত সকলো সেইজন ভগৱন্তকে সেৱা কৰে। গতিকে তেওঁ যেতিয়া সংসাৰত মায়া মোহ এইবিলাক এৰি একদম স্পৃহাহীন হৈ পৰিব, সংসাৰৰ কোনো বস্তুৰ প্ৰতি ধন টকা পইচা বিষয় বাসনা ভোগ বিলাস পদ সম্পদ এইবোৰৰ প্ৰতি লালায়িত নহৈ মন পৰিষ্কাৰ হৈ পৰিব, তেতিয়া মনটো আনন্দৰ নধৰা হৈ পৰিব, অতি ধুনীয়া শোভা কৰিব। সেই শোভাটো মনটো শোভা কৰাৰ লগে লগে ইন্দ্ৰিয় বিকৰ্গত প্ৰতিফলিত হব, শৰীৰৰ গোটেই অংগ পতংগত বিকশিত হৈ পৰিব। এনেকে দেখিলেই গম পোৱা যায় এই মানৱ ভিতৰতো অতি আনন্দময় হৈ আছে বুলি প্ৰকাশ কৰিব। সেইকাৰণে আমাক ইয়াত কৈছে যে, তুলনা দিছে যে ঈশ্বৰ কৃষ্ণক একান্ত ভাৱে ভক্তি কৰি তেওঁৰ মনটো যি সমাজত যিটো শোভাবৰ্ধন কৰিব, যিমান ধুনীয়া হব, পূৰ্ণ সখীও পূৰ্ণিমাৰ চন্দ্ৰও ইমান ধুনীয়া নহয়, পূৰ্ণ মানে সাগৰ দুগ্ধৰ সাগৰ এখনো, গাখীৰৰ সাগৰ এখনো ইমান সুন্দৰ হব নোৱাৰে। আনকি বিলাই থকা লক্ষ্মীৰ বদনো ইমান ধুনীয়া নহয়। সেই ভকতজনৰ বদন তেওঁক ইমান শোভা কৰিব, ইমান ধুনীয়া হৈ পৰিব, যিজনে ঈশ্বৰ কৃষ্ণৰ পাদ পদ্মক সেৱা কৰি তেওঁৰ সংসাৰৰ সকলো কথাৰ প্ৰতি স্পৃহাহীন হৈ পৰিল। সেইজনৰ মনটো যেনেকৈ শোভা কৰিব, তেনেকে এইকেইটাই একো শোভা কৰিব নোৱাৰে। গতিকে এইটো বৰ তত্বপূৰ্ণ ঘোষা মানে লচাৰী চন্দত মহাপুৰুষ মাধৱদেৱে প্ৰকাশ কৰিছে। গতিকে আমাকো মহাপুৰুষ মাধৱদেৱে কব খুজিছে যে, তুমি সংসাৰত বিষয়ভোগ এইবিলাকৰ পৰা সুখ শান্তি আনন্দ পাইছো বুলি ভাবিছা, কিন্তু প্ৰকৃততে এই আনন্দ বিলাক খন্তেকীয়া। আপোনাৰ ল'ৰা এটা পাছ কৰিছে, ভাল পাইছে আনন্দ, কিন্তু তাৰ পাছতে দ্বিতীয় বছৰ ফেইল কৰিলে আকৌ মনটো বেয়া পাই আহিব। আপুনি ধন টকা পইচা পাইছিল, ঠিকে আছিল, আকৌ যেতিয়া হানি হৈ গল বেয়া পাই গল। এইদৰে আপুনি কিবা পদ এটা পাইছিল, ঠিকে আছিলে, পদটো পাই ভাল পাইছিল, কিন্তু তাৰ পিছত এটা সময়ৰ পাছত পদৰ পৰা আপুনি অপসাৰিত হৈ গল, লগে লগে আকৌ বেদনা আহি গল। সেইকাৰণে সংসাৰত যিবিলাক সুখ ভোগ আছে, এইবিলাক কিন্তু ক্ষণস্থায়ী, এইবিলাক এই আহে এই যায়। সেইকাৰণে এইবিলাকত মনক মজাই নাৰাখি পৰম সুখ, পৰম শান্তি, পৰম আনন্দ লাভৰ কাৰণে চিন্তা কৰিব লাগে। সেই পৰম সুখ, সুখ, পৰম শান্তি, পৰম আনন্দ পোৱা একমাত্ৰ আছে প্ৰভু ভগৱন্তৰ পৰম অভয় চৰণত একান্ত ভাৱে শুদ্ধ বিশ্বাসে কায় মনৰ বাক্যে শৰণ গ্ৰহণ কৰি ভগৱন্তৰ পৰম মংগল ৰাম কৃষ্ণ হৰিনাম একেবাৰে অতি আনন্দ মনেৰে তাকে যে শ্ৰৱণ কীৰ্তন যদি কৰি থাকে, তেতিয়াহলে সেইজন ভকতৰ মনটো যেনেকৈ শোভা কৰিব, আনন্দময় হৈ পাৰিব, আন কোনো তাত আগত তুলনা কৰিব নোৱাৰে। সেইটোকে আমাক মহাপুৰুষ মাধৱদেৱে ভকতসকলৰ প্ৰতি এটা বিশেষ নিৰ্দেশনা দিছে। কৃষ্ণ